নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ত্ৰিদীপ, আপোনালোকে চাই আছে লাইট সাউণ্ড চেণ্টাৰ। মই আজি এটা বেটা মাইক্ৰফোনৰ ওপৰত আনবক্সিং আৰু টেষ্টিং ৰিভিউ ভিডিঅ' বনাই লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ অলপ ভইচটো বহি আছে আজি, সেইটো কাৰণে অকণমান মাতষাৰ অকণমান কম ওলাইছে। মই আহক, এইটো আমাৰ বেটাৰ মাইক্ৰফোন বেটা 58A। আমি ইয়াৰ আনবক্সিঙলৈ গৈছোঁ। কেনেকুৱানো কি কথা আপোনালোকক দেখাই দিম, চেক কৰি দেখাম। এইটো হ'ল বেটা মাইক্ৰফোন। প্ৰথমতে আমি এখন পাইছোঁ ইউজাৰ মেনুৱেল, কেনেকৈ ইউজ কৰিব লাগে, কি কথা এইখনত ইয়াত লিখা আছে। কিমানৰ পৰা কিমান হাৰ্টজলৈকে কাম কৰিব এইটো ইয়াত লিখা আছে। মাইক্ৰফোন কেনেকৈ ধৰিব লাগে এইটো কথাও ইয়াত দেখাই দিছে। বাৰু এখন হ'ব, পিছত চাম এখন। এতিয়া আহোঁ আমি কেবুলটো SLR কেবুল দিছে, পিনে জেক পিন দিছে। মোটামুটি কেবুলডাল ঠিকেই দিছে বাৰু, বেয়া দিয়া নাই, ভালেই দিছে মোৰ মতে। জেনেৰেলি ডাইনামিক মাইক্ৰফোনত তেনেকুৱাই থাকে, তেনেকুৱাই দিছে। এতিয়া আহিম আমি মাইক্ৰফোনৰ এইটো চাবৰ কাৰণে। মই এখন হাতে ভিডিঅ' কৰিছোঁ আৰু এখন হাতে মানে আনবক্সিং কৰিবলগীয়া হৈছে, সেইকাৰণে অকণমান ভিডিঅ'টো অলপ লৰি আছে। এইটো হ'ল বেটা মাইক্ৰফোন। ইয়াৰ প্ৰাইজৰ কথা মই কৈ দিম বাৰু ভিডিঅ'ৰ লাষ্টত, প্ৰাইজ কেইটকা লয় কি কথা। বেটা জেনেৰেলি আপোনালোকে ইউজ কৰিব পাৰে, মই ইউজ কৰিছোঁ বাৰু। এইটো কিবা গান গাবৰ কাৰণে বা ইমান পাৰফেক্ট নহয়। এইটো অনলি ঢোলক, আপুনি ত্ৰিপুল তেনেকুৱাবিলাকত ইউজ কৰিব পাৰে। এনেকৈ লগাই দি বা ঢোলকি তেনেকুৱাবিলাকত লাইভ প্ৰগ্ৰেমৰ কাৰণে ইউজ কৰিব পাৰে। কিন্তু গান গাবৰ কাৰণে, ছিংগিঙৰ কাৰণে এইটো মাইক্ৰফোন নহয়। এইটো কৈ দিছোঁ আপোনালোকক মই। হ'লেও নাইকিয়াত কাম এডজাষ্টত চলি যায় বাৰু। একেবাৰে যে গান গাবও নোৱাৰিব সেইটো কথাও নহয়, পাৰিব। কিন্তু গানৰ কাৰণে নহয়, এনেই কথা ক'বৰ কাৰণে ঠিকে আছে বাৰু, এনেই ৰেকৰ্ডিং কৰিবৰ কাৰণে। আহক আমি পোনে আমি চেক কৰি দেখাইছোঁ। আমি চিধা এতিয়া মিক্সাৰ এইপিনে অনলি ৰেডিয়ে হৈ আছে। এতিয়া আমি ইয়াতে ভৰাম, সৰুখনতে লগাইছোঁ। আমি লগাম মিক্সাৰ। আমি এবাৰ চেক কৰিবলৈ বিচাৰিছোঁ। আমি চব অলপ আধা খুলি দিছোঁ। ব্ৰেইন ইকো মই এমলিত আপোনাৰ ভলিউমটো দি দিছোঁ। ভলিউমটো অলপ দি দিম। আমি এবাৰ চেক কৰি দেখাম। প্ৰথমতে জেনেৰেলি এনেই চেক কৰি দেখাম, তাৰপিছত ইকোৰ লগত চেক কৰিম। হেল্ল', ভলিউমকেইটা দিয়া নাই। হেল্ল' দেখিছে আপুনি, কাম কৰিছে। চাউণ্ডটো আপোনালোকে চাব, চাউণ্ড কোৱালিটিও চাব। হেল্ল' চেক 1 2 3। আমি এবাৰ ইকোৰ লগত চাম, দিলে ৰিভাৰ্ব চব অলপ মিলাই মেলি চাম কি কেনেকুৱানো আৱাজ আহে। হেল্ল' আমি আকৌ একবাৰ চাই দিছোঁ। বেটা 58A ডাইনামিক মাইক্ৰফোন। আপোনালোকে আৱাজটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। কম খৰচতে মই প্ৰাইজৰ কথা কৈ দিছোঁ বাৰু। ইয়াৰ দাম বেছি নহয়, 700 মান পৰে। যদি মই ইউজ কৰি আছোঁ, কিন্তু মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক, গান গাবৰ কাৰণে কিবা কৰিবৰ কাৰণে নহয়। এইটো ঢোলক, ঢোলকি, তাবলা তেনেকুৱাবিলাকৰ কাৰণে ইউজে হয় এইটো।
আপোনালোকে চলাব পাৰে, পাৰফৰ্মেঞ্চ ইমান বেয়া নহয় বা ভালেই দিয়ে। ঠিক আছে, আজিলৈ আহিছোঁ। পুনৰ আকৌ নতুন এটা ভিডিঅ'লৈ আহি আছোঁ। লগ পাম। ধন্যবাদ।